নমস্কাৰ, গুড ইভিনিং সকলোকে। মই যদি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনি টিভিলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ খেবৰ ফালে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে বৃহস্পতিবাৰ। এনেকুৱা গৰম পেলাইছোঁ জানেনে, মই বোলে ঘামচি ওলাই গৈছে জানে। এনেকুৱা পাউডাৰ দি মেলি দিনটো পাৰ কৰিলোঁ গৰমৰ কাৰণে। মই আজি পাকঘৰতে অহা নাই জানেনে। মায়ে চব বনোৱা মেলা কৰিলে, কাটি পাচি দিলোঁ আৰু কোনোমতে। গৰম মায়ে বনাইছে, দেউতাই মুৰ্গী কিনি আনিছিলে দেই, লোকেল মুৰ্গী ঘৰত পুহিবৰ কাৰণে। মুৰ্গী এটা মৰি থাকিলে কেনেকৈ কেনেকৈ মৰি থাকিলে কাইলৈ আনিছে চাগে, এনেকুৱাই আৰু কাইলৈ আনিছে। ৰাতিপুৱা চাগে এটা মৰি থাকিলে আৰু এটা অকণমান বহি আছে, সেইকাৰণে সেইটো মাৰিলে অকণমানি মাংস হৈছে আৰু সেয়ে খালোঁ আৰু আমি। আৰু মাহঁতৰ কাৰণে বনাইছে ড্ৰাই ফিছৰ লগত জিকা কঁঠাল গুটিৰ সৈতে। সেইটো যেতিয়া কঁঠালৰ ছিজন, কঁঠাল গুটি আমাৰ ঘৰত থাকিব আৰু এইফালে অকণমান কঁঠাল গুটি থৈ দিম আৰু কিবা কিবি কৰি যাতে পিছতো খাব পাৰোঁ। চাওঁ, কঁঠাল ঢেৰ আছে দেই, আমাৰ গৰুকো যিহেতু খোৱা হয় সেইকাৰণে বেছিকৈ কঁঠাল লৈ আহিছে। 7-8টামান আছে চাগে। তাৰপৰা কঁঠালবোৰ বেছি ভালদৰে পুৰত হোৱা নাই, পকিলে যে মিঠাও নহয়। আৰু আজি দেউতাই এটা দিছিলে আৰু খাবলৈ, অকণমান ভাঙি যদি ভাল হয় আৰু খাবলৈ দিছিলে, কিন্তু নাই, পুৰত হোৱা নাই, একদম কালাৰে হোৱা নাই, বগা হৈ আছে। তো বনাই খাওঁ। বন আছে, ব্ৰেড আছে, আৰু বন নিমকিও চাগে আছে, অকণমান খাই মেলি লওঁ আৰু। ডিম বনখিনি খোলা হোৱা নাই যিহেতু। নিমকিও আছিলে, নিমকি আছে ওলাই মেলি লওঁ আৰু খাওঁ। জলদি বনাওঁ, লাইন নাই জানেনে। এই অলপ লাগি আছে। আৰু গাখীৰ হ'লে খুৱাই মেলি হ'লেও দিনটো খোৱা নাই, ৰাতিপুৱাই গা ধুৱাই খুৱাইছিলোঁ তাইক, আৰু এতিয়া খুৱাই মেলি খোৱালোঁ। এনেকুৱা গৰম পৰিছে। মায়ে গাখীৰ বাহিৰত থৈ দিছে, গাখীৰটো অকণমান ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিওঁ জানে। আজি মোৰ এনেকুৱা আজি ঘামচি ওলাই গৈছে। দুদিনমান ঘৰত থাকিলোঁ, ইমান এটা মোৰ গৰম লগা নাই। ঘৰত আহি পাওঁতেই এনেকুৱা গৰম লাগিছে। আম কাটি থৈছে, আম মোৰ ভিতৰত ভৰাই জানে মায়ে। আমাৰ কি ক'ম আৰু, একদম ঠাণ্ডা, একো খাব নোৱাৰা ঠাণ্ডা বস্তু মায়ে চব ভিতৰত ভৰাই থৈ দিয়ে। ফল চলবোৰ খাবই নোৱাৰোঁ, হৈ গৈছে মাৰ কাৰণে। চাউলে হৈ যাব, এনেকুৱা থাকিব পৰা নাই জানেনে। আৰু দাদাক দুপৰীয়া গাড়ীৰ কাৰণে পেণ্ট আনিব দিছিলোঁ, হাফ পেণ্ট ঠিকেই আনিছে, কিন্তু অকণমান সৰু হৈ গৈছে। এতিয়া মোৰ আমনি লাগিছে যাবলৈ, গৰমত নাযাওঁ। এম বজাৰৰ পৰা আনিছে, 15 days থাকে এক্সচেঞ্জ কৰিবলৈ। তো লাহেকৈ কোনোবা দিন গৈ এক্সচেঞ্জ কৰি লৈ আহিম আৰু। আজি নাযাওঁ, দেউতাই কৈ আছিলে যোৱা এক্সচেঞ্জ কৰি লৈ আহা, নাই। এতিয়া মোৰ যাবলৈ একদম শক্তি নাই, গৰমত নাযাওঁ। দেউতাই বহি আছিল আৰু সময় মোক লৈ যাব বুলি দোকানলৈকে, নাই, একদম নাযাওঁ। পঠিয়াই দিওঁ দেউতাক, যদি নাযাওঁ বুলি এদিনা যাম আৰু লাহেকৈ। 15 days থাকে আৰু টেনশ্যন নাই, যেতিয়া বাৰু তেতিয়াই চেঞ্জ কৰি আনিব লাগিবই। হাফ পেণ্ট নাই, ছোৱালীজনী ইফাল সিফাল যোৱা ডাঠ আছে, পাতল হাফ পেণ্ট নাই। পাতল হাফ পেণ্ট লাগে যে গৰমৰ কাৰণে। গাখীৰ ইয়াতে আনি খোৱালোঁ, এতিয়া শুই আছে আৰু ৰাতিৰ কাৰণে এতিয়া বনাই আছোঁ অকল ভাত। এনেকুৱা গৰম আজি লাগিছে, মোৰ ঘাম আছে, মোৰ পেট হৈ আছে দেই। অকণমানকৈ ভাত, দুপৰীয়া চব্জি তব্জি চব আছে। কালি মাছ পেটি আছিলে 4 piece দেই, তো সেই মাছ পেটিখিনি মায়ে বনাইছিলে। এতিয়া খাম আৰু, দুপৰীয়া খোৱা হোৱা নাই, এতিয়া খাম। বাপ্পাৰে থাকিব নোৱাৰোঁ আৰু এনেকুৱা। গাৰ্গীৰ কাৰণে হাফ পেণ্ট আনিছিলে যে দাদাই, পাহৰিলোঁ একেবাৰে দেখুৱাবলৈ। বলক দেখুৱাই দিওঁ। মই বেগত ভৰাই থৈ দিছোঁ, তাই আকৌ উলিয়াই চব পেলাই দিব, কাগজটো থৈ দিব। এয়া হৈছে পেণ্ট, 4টা পেণ্ট। এয়া সৰু হৈছে অকণমান সৰু।